আজি মই যিটো মোবাইল ভিডিঅ' দেখুৱাই আছোঁ এইটো হ'ল Realme 12X 5G। মোবাইলটোৰ প্ৰব্লেম নো গ্ৰাফিক্স, অনলি লাইট। দেখিছে মই মোবাইলটো চাৰ্জাৰ লগাইছোঁ, অলপ লাইট আহি আছে, ভালকৈ দেখা পোৱা নাযায় ভিডিঅ'ত। মই দেখুৱাই আছোঁ ডিসপ্লেত, ভালকৈ মাৰ্ক কৰিব। এয়া লাইট আহি আছে, দেখিছে লাইট। মই চাৰ্জাৰটো খুলি দিম, লাইট নোহোৱা হৈ যাব। চাই থাকক, এয়া লাইট নোহোৱা হৈ গ'ল। আকৌ লগাই দিছোঁ চাৰ্জাৰ, চাই থাকক লাইটটো, ভালকৈ চাব, ভালকৈ ধৰিব নোৱাৰি, চাই থাকিব। লাইট আহি আছে, এয়া মই দেখুৱাই দিছোঁ। এতিয়া আৰু চাৰ্জাৰ খুলি দিম, চাই থাকক, লাইটটো নোহোৱা হৈ যাব। চাই থাকক ভালকৈ, এয়া নোহোৱা হৈ গ'ল, লাইট নোহোৱা হৈ গ'ল। অনলি লাইট, নো গ্ৰাফিক্স। এতিয়া আমি মোবাইলটোৰ গ্ৰাফিক্স আইচি চেঞ্জ কৰিম। দেখিছে ভিডিঅ'ত গ্ৰাফিক্স আইচিটো আমি খুলি আছোঁ। এয়া গ্ৰাফিক্স আইচি মই খুলিলোঁ, ভিডিঅ'ত চাই থাকক। এয়া মই দুটা গ্ৰাফিক্স আইচি লৈছোঁ, এটা পুৰণি আৰু এটা নতুন। মই দেখুৱাই আছোঁ, এইটো টুইজাৰে যি দেখুৱাই দিছোঁ এইটো পুৰণি, এইটো আমি সাইড কৰি দিলোঁ। এয়া এটা নতুন, এইটো আমি লগাম এতিয়া, চাই থাকক। যদি মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো পোনপ্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। দেখিছে মই নতুন গ্ৰাফিক্স আইচি এটা লৈ মাদাৰবোৰ্ডত লগোৱাৰ কাৰণে আইচিটো মিলাই আছোঁ মাদাৰবোৰ্ডত। এয়া মই আইচিটো মিলাই আছোঁ, দেখিছে। এয়া মই আইচিত হিট দিবলৈ আৰম্ভ কৰিছোঁ। হিট 350 AR26, এয়া মই হিট দি আছোঁ। দেখিছে আইচিটোত মই অলৰেডি লগোৱা হ'বয়ে। মই আইচিটো অলপ হিলাই দিছোঁ যাতে প্ৰপাৰ লাগি ধৰে আইচিটো। আইচিটো লগোৱা হৈ গ'ল। এতিয়া কিছু সময় বৰ্ডখন ঠাণ্ডা কৰি ল'ম, তাৰপাছত মোবাইলটো মই অন কৰিম। গ্ৰাফিক্স আহে না নাহে, যিহেতু লাইট আগৰ পৰাই অলপ আহি আছিল কিন্তু গ্ৰাফিক্স নাছিল। এতিয়া মই মাদাৰবোৰ্ডটো ফ্ৰেমত লগাই এতিয়া মই চাৰ্জাৰ লগাই দিম। এয়া চাৰ্জাৰ লগাই দিছোঁ। এতিয়া গ্ৰাফিক্স আহে না নাই চাই লওক। আগতে চাৰ্জাৰ লগাই দিয়াতে অনলি লাইট আহিছিল, অলপ ভালকৈ ধৰিবই নোৱাৰি, কিন্তু গ্ৰাফিক্স নাছিল। এয়া দেখিছে ৰিয়েলমি লোগো আহি গৈছে। চাই থাকক প্ৰপাৰ মোবাইলটো অন হয় নে নহয় চাই লওক, না বেলেগ কিবা প্ৰব্লেম আৰু আছে চাই লওক। ছেকেণ্ড লোগো আহি গৈছে। এয়া মোবাইল অন হৈ গ'ল, কিন্তু মোবাইলটো ৰিছেট কৰা আছে। দেখিছে মেইন মেনু অহা নাই, মানে কাষ্টমাৰে মোবাইলটো ৰিছেট কৰি আমাক দিছে। আমি গমেই পালোঁ মোবাইল টাচে কাম কৰি আছে। থেংক ইউ।